আমাৰ অসম চৰকাৰৰ পুঁজিৰে এইটো SOPD বুলি কয়। SOPD 2024-25 আণ্ডাৰত আমি বিশ্বনাথত আমি 6টা এবাৰ প্ৰশিক্ষণ আৰু এৱাৰনেছ প্ৰগ্ৰামৰ কাৰণে আমি অনুমোদন লাভ কৰিছোঁ। তাৰে আজি 6টো আমি বিহালী উন্নয়ন খণ্ডৰ এই চেৰিলিয়ামত আমি পাতিছোঁ। ইয়াতে আপোনালোকে দেখিছে যে যথেষ্ট সংখ্যক এই বিহালী অঞ্চলৰ উদ্যোগী মীন পালিকা মহিলা গোটৰ সদস্যসকলে ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকক এই প্ৰশিক্ষণৰ যোগেদি বিজ্ঞানসন্মতভাৱে কেনেকৈ মীন পালন কৰিব পাৰি, ইয়াৰ পৰা কেনেকৈ আৰ্থিকভাৱে পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰি আৰু নিজে স্বাৱলম্বী হ'ব পাৰে, তাৰ বিভিন্ন দিশত তেওঁলোকক আমি এইটো দিনজোৰা প্ৰশিক্ষণৰ যোগেদি তেওঁলোকক অৱগত কৰোৱা হৈছে। আৰু তাৰোপৰি আমি যিসকল CLFৰ সদস্য আছে, তেখেতসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। তেখেতসকলক লৈ আমি মাছৰ পিটুল, মাছৰ কাটলেট কেনেকৈ বনাব লাগে তাৰ এটা আমি প্ৰদৰ্শনীমূলক এটা প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। যাতে মহিলা যিসকল CLFৰ আণ্ডাৰত যিমান আমাৰ বিশ্বনাথ জিলাত মহিলা গোটসকল আছে, তেওঁলোকে যাতে মাছৰ আচাৰ প্ৰস্তুত, মাছৰ কাটলেট, মাছৰ পকৰা এইবিলাক বনাই তেওঁলোকৰ যাতে এই আত্মসহায়ক চাবলৈ তাৰ কৰিছোঁ। আমাৰ যিসকল মীন পালন ৰাইজ আছে তেখেতসকলে সহযোগিতা কামনা কৰিলোঁ যাতে বিশ্বনাথ জিলাখন অসমৰ মীন পালনৰ ক্ষেত্ৰত প্ৰথম স্থানলৈ উন্নীত কৰিব পাৰোঁ, তাৰ আমি আশা কৰোঁ। আৰু এই প্ৰশিক্ষণৰ যোগেদি তেনে বাৰ্তাও আমি কৃষকসকলৰ মাজত প্ৰেৰণ কৰিব পাৰোঁ। আজি অনুষ্ঠানত CLF গোটৰ প্ৰায় 8টা CLF গোটৰ সভানেত্ৰী আৰু সম্পাদিকা ইয়াত অংশগ্ৰহণ কৰিছে। তাৰোপৰি স্থানীয় মীন পালকক লৈ প্ৰায় 55গৰাকীমান মহিলা ইয়াতে অংশগ্ৰহণ কৰিছে, 55-60 গৰাকীমান, আৰু পুৰুষো তেনেকৈ 40-50গৰাকীমান পুৰুষে অংশগ্ৰহণ কৰিছে। মোটামুটিভাৱে প্ৰশিক্ষণটো এটা কৃতকাৰ্য হোৱা বুলি আমি কম। পৰৱৰ্তী সময়ত আৰু যথেষ্ট আশা কৰিছোঁ আমাৰ মীন সম্পদ আৰু